বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৯৪খন আসন ৫০.২% ভোটেৰে ২০২৬ত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি সোমবাৰে ইণ্ডিয়া টুডে চি ভোটাৰৰ সমীক্ষাই প্ৰকাশ কৰাৰ পিছত আজি পুনৰ প্ৰকাশ পাইছে ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দি নেশ্যনৰ সমীক্ষা। বিজেপি মিত্ৰজোঁটৰ ৯৪খন আসনৰ ৭৩খন আসন লাভ কৰিব বিজেপিয়ে। এজিপিয়ে লাভ কৰিব ৮খন আসন, বিপিএফে ৯খন আসন আৰু ইউপিপিএলে লাভ কৰিব ৪খন আসন। ইয়াৰ বিপৰীতে ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দি নেশ্যনৰ সমীক্ষাই কংগ্ৰেছক দিছে ২৭খন আসন, এআইইউডিএফক ৪খন আৰু ৰাইজৰ দলক দিছে ১খন আসন। তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনত বিজেপিয়ে হিন্দু অধ্যুষিত এলেকাত ৭৩খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ পোৱা গৈছে। প্ৰকাশ পাইছে আৰু হিন্দু এলেকাত অগপই ৮খন আসন, বিপিএফক ৯খন আৰু ইউপিপিএলে ৪খন আসন পাব বুলি প্ৰকাশ। ইয়াৰ বিপৰীতে হিন্দু সমষ্টিত কংগ্ৰেছে পাব মাত্ৰ ৭খন আসন। আনহাতে মুছলিম অধ্যুষিত যিসমূহ সমষ্টি সেই সমষ্টিত কংগ্ৰেছে ২০খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ এই সন্দৰ্ভত অধিক জানিবলৈ আমাৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা। ছায়ামণি, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু এই সমীক্ষাৰ অন্তত এক ধাৰণা কৰা হৈছে আগন্তুক নিৰ্বাচনৰ যি ভোটিং পেটাৰ্ণ সেয়া কেনেধৰণৰ হ'ব। গৌৰৱ গগৈ বা কংগ্ৰেছৰ মিয়া মুছলমানৰ প্ৰতি যি দৰদ বা সহানুভূতি বা তাৰ বাবে আগন্তুক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক মিয়া মুছলমানসকলে। আগন্তুক নিৰ্বাচনত এই যি সমীক্ষাৰ সংখ্যা, এই সংখ্যাই কেনেধৰণে প্ৰভাৱ পেলাব পাৰে বুলি আপোনাৰ ধাৰণা, ছায়ামণি? হয়, এইটো চি ভোটাৰৰ মোড অফ ইণ্ডিয়া টুডে চি ভোটাৰৰ মোড অফ দ্য নেশ্যনৰ সমীক্ষাৰ তথ্য ইতিমধ্যে ৰাইজে গম পাইছে যে 60.2% ভোট অৰ্থাৎ 2026ত 52.2% ভোটেৰে ৯৪খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি আজি পুনৰ বিস্তৃত তথ্য প্ৰকাশ পাইছে ইণ্ডিয়া টুডে চি ভোটাৰ মোড অফ দ্য নেশ্যনৰ সমীক্ষাত। অৰ্থাৎ আমি যদি এটা বিশেষ বিস্তৃত বেকআপ চাওঁ তেতিয়াহ'লে মোড অফ দ্য নেশ্যনৰ সমীক্ষাই বিজেপিক অকলে বিজেপি মিত্ৰজোঁটক ৯৪খন আসন দিছে, য'ত বিজেপিৰ আসনৰ সংখ্যা ৭৩খন আৰু এই ৭৩খন আসন হিন্দু অধ্যুষিত এলেকাত পাব বুলি প্ৰকাশ পাইছে। ইয়াৰ বিপৰীতে কিন্তু কংগ্ৰেছে হিন্দু অধ্যুষিত সমষ্টিসমূহৰ ভিতৰত মাত্ৰ ৭খন আসনহে কংগ্ৰেছে পাব। মাত্ৰ ৭খন আসন হিন্দুৰ অধ্যুষিত এলেকাত কংগ্ৰেছৰ বাবে মাত্ৰ ৭খন আসন দিয়া হৈছে। আনহাতে মুছলিম অধ্যুষিত অঞ্চলত কংগ্ৰেছে ২০খন আসন লাভ কৰিব। অৰ্থাৎ মুঠ কংগ্ৰেছৰ ২০২৬ৰ নিৰ্বাচনত অসমত ২৭খন আসন পাব বুলি ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাই স্পষ্টকৈ কৈছে। ইয়াৰ বিপৰীতে হিন্দু টোটেল পলাৰাইজেশ্যন যিটো কয় যিটো ধৰ্ম ভিত্তিক ভোটৰ বিন্যাস, তাৰ কথাত আকৌ এবাৰ কালিৰে পৰা হিন্দুৰ মাজত আস্থা হেৰুৱাইছে কংগ্ৰেছে, কাৰণ হিন্দু অধ্যুষিত এলেকাত কংগ্ৰেছক এতিয়া আৰু বিশ্বাস নকৰে। আজিৰ তাৰিখত ভোট হলে কংগ্ৰেছৰ পক্ষত মাত্ৰ ৪৪% ভোটহে পৰিব, অন্যান্যই পাব ৫.৮%। অৰ্থাৎ হিন্দু আৰু মুছলমান অধ্যুষিত এলেকাত ধৰ্মৰ ভিত্তিত ভোট বিভাজনৰ যিটো এটা পৰিসংখ্যা সেইটো প্ৰায় স্পষ্টকৈ এই ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ পাইছে। মুছলমান ভোটাৰৰ মাজত জনপ্ৰিয়তা যদিও কংগ্ৰেছৰ আছে, ৬৫.২৬% হিন্দুৱে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকেই বিচাৰে। আনহাতে ২২.৭% হিন্দু ভোটাৰৰ পচন্দ গৌৰৱ গগৈ। তাৰমানে ৭৬.৪% মুছলমানে গৌৰৱ গগৈৰ পক্ষত থাকিব বুলি ধাৰণা কৰাৰ বিপৰীতে ১৭.৭% মুছলমানৰ পচন্দ। ১৭.৭% কিন্তু মুছলমান এতিয়াও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আছে। মানে হিন্দু অধ্যুষিত অঞ্চলত দ্ৰুত গতিত গৌৰৱ গগৈ বা কংগ্ৰেছৰ জনপ্ৰিয়তাত তীব্ৰ গতিত হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান অধ্যুষিত এলেকাত পলাৰাইজেশ্যনৰ পাছতো ১৭.৭% মুছলমানৰ কিন্তু এতিয়াও পচন্দ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি। মুঠৰ ওপৰত এই ইণ্ডিয়া টুডে চি ভোটাৰ মোড অফ দ্য নেশ্যনৰ সমীক্ষাটোৰ তথ্যত এটা কথা স্পষ্ট যে ২০২৬ত আকৌ এবাৰ হেট্ৰিক হ'ব, আকৌ এবাৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব। বিজেপিয়ে অকলে ৭৩খন আসন লাভ কৰিব আৰু হিন্দু অধ্যুষিত সমষ্টিসমূহত ক্লিন চুইপ হৈ জনমত বা গণমত বিজেপিৰ সপক্ষে যাব।
মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছে 20খন মানে 20খন আসনৰ কথা কৈছে, অৰ্থাৎ 7খন আসনহে হিন্দু অধ্যুষিত কোনো এলেকাত দিছে। মানে যদি ধৰ্ম ভিত্তিত পুৰা উলম্ব বিভাজন হয় ভোটাৰৰ মাজত, তেতিয়াও কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি বা বিজেপিৰ মিত্ৰজোঁট কংগ্ৰেছতকৈ বহু আগুৱাই থাকিব, কাৰণ আজিৰ তাৰিখতো 17.7% মুছলমানৰ প্ৰথম পচন্দৰ হিমন্ত বিশ্ব শৰ্মাই হয়। আৰু মুছলমানৰ ভোটাৰৰ মাজত কিছু পৰিমাণে জনপ্ৰিয় হৈছে যদিও অসমৰ গৰিষ্ঠ সংখ্যক বা উজনি অসমৰ কথালৈ যদি আমি আহি যাওঁ, উজনি অসমত গৌৰৱ গগৈ তথা কংগ্ৰেছৰ গণভিত্তি একেবাৰেই হিলি গৈছে বা গণভিত্তি একেবাৰেই নাইকিয়া হৈছে। মুঠৰ ওপৰত আজি আমি এইখিনি সময়ত এই সমীক্ষাটোৰ কথা এটাই ক'ব পাৰো যে হিন্দু মুছলমানৰ ভোট বিভাজনৰ বা ভোট বিন্যাসত আগুৱাই আছে বিজেপি, আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় মুছলমান হিন্দু এই সকলোবিলাক ভোটৰ পৃথক বিন্যাসৰ পাছতো বিজেপিয়ে অকলেই চৰকাৰ কৰিব পৰা সক্ষমতা আছে। তথাপিও মিত্ৰজোঁটক লৈ চি ভোটাৰ ইণ্ডিয়া টুডে চি ভোটাৰ মোড অফ দ্য নেশ্যনে 94খন আসন দিছে, আৰু এইখিনিয়ে অনাগত দিনৰ নিৰ্বাচনী প্ৰেক্ষাপট কিছু পৰিমাণে বিশ্লেষণ কৰিছে আৰু কিছু পৰিমাণে স্পষ্ট কৰিছে।